আসসালামু আলাইকুম বন্ধুসকল, এই যে লাইটিং কোম্পানীৰ তৰফৰ পৰা সকলোকে মই আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। মোৰ নাম হাফিজুৰ ৰহমান। মই আজি আপোনালোকক দেখাবলৈ লৈছোঁ এখন গাড়ী ফিটিং ৰাইচ মিলৰ লাইভ ডেমো। এইখন হয় 1 ষ্টাৰ ৰাইচ মিল আৰু 20 HP ডিজেল ইঞ্জিনৰ লগত এখন গাড়ীত ফিটিং কৰা হৈছে। মই ইয়াৰ ডাইৰেক্ট লাইভ ডেমো কাষ্টমাৰ ৰিভিউ দেখাইছোঁ। এই মেচিনখন আমাৰ অলৰেডি ৰেডি হৈছে। কোকৰাঝাৰৰ এক ভাই অৰ্ডাৰ কৰিছে যোৱা সপ্তাহত, তেখেতৰ কাৰণত মেচিনখন ৰেডি কৰা হৈছে। অলৰেডি তেখেতে ধান লৈ আহিছে, সেই হিচাপত সিহঁতৰ ধানখিনি মই বানি সিহঁতৰ আগত লাইভ ডেমো ভিডিঅ' দাঙি ধৰিছোঁ। গতিকে এই ধৰণৰ 1 ষ্টাৰ ৰাইচ মিল গাড়ী ফিটিং হওক বিনা গাড়ী হওক যদি আপোনালোকে ল'ব বিচাৰিছে আপোনালোকে অৰ্ডাৰ কৰক। অৰ্ডাৰ কৰাৰ পিছত এসপ্তাহ বা 10 দিনৰ ভিতৰত মেচিন ডেলিভাৰী দিয়া হয়। আপোনালোকে ডেলিভাৰী কৰাৰ সময়ত আপোনালোকে নিজে ধান লৈ আহিব। নিজে ধান লৈ আহি আপোনালোকে নিজে বানি টেষ্টিং কৰি লৈ যাব, যাতে কোনো অসুবিধা নহয়। ইয়াত আমাৰ প্ৰেক্টিকেলৰ সুবিধা আছে, নিজে প্ৰেক্টিকেল কৰি লৈ যাব। এই ইঞ্জিনখন প্ৰতি ঘণ্টাত তেল খায় 1 পৰা 1.5 লিটাৰ আৰু প্ৰতি ঘণ্টাত আপোনালোকে ধান বানিব পাৰিব 12 পৰা 15 মন ধান অনায়াসে বানিব পাৰিব। গতিকে মই আজি এখন আপোনালোকৰ ওচৰত গাড়ী ফিটিং ৰাইচ মিলৰ লাইভ ডেমো ভিডিঅ' দাঙি ধৰিলোঁ। গতিকে এই ধৰণৰ মেচিনবিলাক যদি ল'ব বিচাৰিছে অতি শীঘ্ৰে ডিছপ্লেত নম্বৰ আছে, যোগাযোগ কৰক। আৰু লগতে মই সকলোকে এটা ৰিকুৱেষ্ট কৰিছোঁ, মোৰ চেনেলটো যদি ভাল লাগে আপোনালোকে অলপ লাইক কৰি দিয়ক, শ্বেয়াৰ কৰি দিয়ক আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখক আৰু বেল নটিফিকেশ্যনটো দবাই ৰাখক, যাতে যিকোনো ৰাইচ মিল সম্পৰ্কত ভিডিঅ' দিলে আপোনালোকৰ মোবাইলত সোনকালে যায়। এই মেচিনখন খুব সুন্দৰ মেচিন। তেখেতে যোৱা সপ্তাহত অৰ্ডাৰ দিছিলে, কোকৰাঝাৰৰ পৰা আহিছে। চাই লওক চালুৰ কোৱালিটি মই দেখাইছোঁ। ইয়াৰ চাই লওক কিমান স্পীড চাউল আহিছে, চাই লওক কিমান স্পীড চাউল আহিছে। গতিকে আপোনালোকে যদি এই মিলখন লৈ যদি ঘৰে ঘৰে ধান বানে, প্ৰতি ঘণ্টাত যদি 12 মন ধান বানে 5 ঘণ্টা কাম কৰিলে 60 মন ধান আপোনালোকে 100% বানিব পাৰিব। আৰু লগতে প্ৰতি মন যদি 50 টকা কৰি লয়, দিনত 3000 টকা, যদি 1000 টকা তেল যায় প্ৰতিদিন আৰামত 2000 টকা ইনকাম 100% কৰিব পাৰিব। গতিকে এই মেচিনবিলাক ল'লে কোনো ট্ৰেন্সফৰ্মাৰ নালাগে বা কোনো কমাৰ্চিয়েল কানেকশ্যন নালাগে। ইয়াত 20 HP ডিজেল ইঞ্জিনৰ লগত ফিটিং কৰা হৈছে। এটা ট্ৰেন্সফৰ্মাৰ ল'লে বা কমাৰ্চিয়েল কানেকশ্যন লৈ যদি মটৰৰ ৰাইচ মিল লয় মিনিমাম 3 লাখ 4 লাখ টকাৰ কমত এখন ৰাইচ মিল নহয়।